তিনিচুকীয়াত অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে সৰব হৈ পৰে। তিনিচুকীয়া আছুৰ কাৰ্যালয়ৰ সমীপৰ পৰা GNB পথেৰে থানা চাৰিআলিলৈ সমদল কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যত অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনাই সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি হ্ৰাসৰ প্ৰতিবাদত আমি বিক্ষোভ কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে আলু, পিঁয়াজ, তেল, দাইল আৰম্ভ কৰি কিন্তু যি নিত্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীসমূহ যিবোৰ আকাশলম্বী মূল্য বৃদ্ধি কিন্তু সাধাৰণ ৰাইজক জুৰুলা কৰিছে। এইখন চৰকাৰে কৈছে আমাৰ সাধাৰণ ৰাইজৰ চৰকাৰ, খাতি খোৱা ৰাইজৰ চৰকাৰ বুলি কিন্তু এইখন চৰকাৰে কিন্তু বিভিন্ন সভা সমিতি কৰি থাকে। কিন্তু বৰ্তমান সময়ত কিন্তু আলু, পিঁয়াজ, তেল, দাইল আৰম্ভ কৰি কিনি নিত্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীসমূহ লগতে যি জীৱনদায়িনী ঔষধসমূহ যি মূল্য বৃদ্ধিৰ দাম কৰিছে তাৰ প্ৰতিবাদত আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছোঁ। কিয়নো এইখন অসম হয়, এইখন অসমত এইখন যে যোগান বিভাগ আছে অসমৰ ৰাইজে পাহৰি গ'ল। কিয়নো অসমৰ প্ৰতিটো সিদ্ধান্ত বা বিভাগত যদি সিদ্ধান্ত যদি দিবলগীয়া হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিবলগীয়া হয়। কিয়নো অসমৰ যে যোগান মন্ত্ৰী ৰঞ্জিত দাস আছে অসমৰ ৰাইজে পাহৰি গৈছে। সেইকাৰণে আজি প্ৰতিবাদস্থলীৰ পৰাই অসমৰ যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আমি স্পষ্ট জনাব বিচাৰিছোঁ যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য অতি শীঘ্ৰে হ্ৰাস কৰক। যদি তেখেতসকলে হ্ৰাস কৰিব নোৱাৰে তেন্তে আমাৰ সন্দেহ হৈছে যে তিনিচুকীয়া জিলাতে হওক বা অসমৰ কলা ব্যৱসায়ীসকলৰ লগত আমাৰ ৰাজনীতিক ব্যক্তিসকলৰ লগত কিবা বুজা পৰা আছে নেকি? তেখেতসকলৰ স্ব ইচ্ছা যদি আলু, পিঁয়াজ, তেল যদি নিজৰ খিয়াল খুঁজি মতে দাম বৃদ্ধি কৰিব পাৰে যোগান যে বিভাগটো আছে সেই কিন্তু আজিৰ দিনত কিন্তু আমাৰ তিনিচুকীয়া জিলাত কিন্তু যোগান বিভাগটো এটা আছে, সেই অসমৰ ৰাইজে পাহৰি গৈছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে এইখন চৰকাৰ বিভিন্ন ধৰণৰ কাম আঁচনিৰ কথা কৈ থাকে। অৰুণোদয় নামত 2000 টকা দি থাকে কিন্তু সাধাৰণ ৰাইজক, কিন্তু এই 2000 টকা কিন্তু অত্যাৱশ্যক খাদ্য মূল্য আকাশলম্বী মূল্য বৃদ্ধি হ'ল তাৰ কাৰণে কিন্তু এইখন চৰকাৰ কিন্তু সাধাৰণ ৰাইজে কেতিয়াও কিন্তু শান্তি পোৱা নাই। তেখেতসকলে বিজেপি কৰ্মীসকলক ঘৰে ঘৰে গৈ কিন্তু সোধক যে বৰ্তমান সময়ত পাকঘৰত আলু, পিঁয়াজ, তেল, দাইল, চাউল কিমান প্ৰয়োজনীয় কিমান অসুবিধাৰ সন্মুখীন হৈছে তেখেতসকলে ঘৰে ঘৰে গৈ কিন্তু বিজেপি কৰ্মীসকলক সোধক। সেইকাৰণে আজি প্ৰতিবাদস্থলীত আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য হ্ৰাস কৰক। যদি এইখন চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যদি হ্ৰাস কৰিব নোৱাৰে আগন্তুক সময়ত সদৌ তিনিচুকীয়া জিলাত আমাৰ গণবিধান আমি অব্যাহত ৰাখিম।